Hello students, welcome to physics class. So today we are going to study about uniform charge distribution, and after that we will see how to calculate electric field due to a uniform charge distribution. Okay, so let's get started. So today's first topic is that uniform charge distribution. This is our first topic, and after that we will see electric field due to a uniform charge distribution. Okay, যে আমি ইউনিফর্মলি চার্জ যেতিয়া ডিস্ট্রিবিউট হৈ থাকিব কোনোবা এটা অবজেক্টত, তেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব কোনোবা এটা পইণ্টত সেইটো আমি চাম, আৰু লগতে ইউনিফৰ্ম চাৰ্জ ডিস্ট্ৰিবিউশ্যন হয় কি তাৰ ওপৰত চাম। আমি দুটামান নিউমাৰিকেল কৰি চাম, নিউমাৰিকেল নহয়, আমি দুটামান প্ৰব্লেম কৰি চাম, তাত কেনেকৈ আমি ইলেক্ট্ৰিক ফিল্ডখন ডিফাইন কৰোঁ কোনোবা এটা পইণ্টত ডিউ টু এ ইউনিফৰ্ম চাৰ্জ ডিস্ট্ৰিবিউশ্যন, সেইটো চাম। ঠিক আছে, চ' ফাৰ্ষ্ট টপিকটো হৈছে যে কি ইউনিফৰ্ম চাৰ্জ ডিস্ট্ৰিবিউশ্যন। ঠিক আছে, what is uniform charge distribution? আমি অলরেডি কি পঢ়িছো, পয়েন্ট চার্জ মানে কি হেতু পঢ়িছো নহয় নে? সো পয়েন্ট চার্জ মানে কি, when the size of the charge okay, it's much lesser than the distance between the charges. Okay, if this is r, and if r is very greater than the size of the charges, then we say that these charges are what? These charges are point charges. Point charges. আমি দুটা চাৰ্জক বা কিছুমান চাৰ্জক আমি পইণ্ট চাৰ্জ বুলি কেতিয়া ক'ম, যেতিয়া সেই চাৰ্জকেইটাৰ যিটো চাইজ হ'ব, সেই চাইজটো সেই চাৰ্জবিলাকৰ মাজৰ ডিষ্টেঞ্চতকৈ বহুত সৰু হ'ব, তেতিয়া আমি কি বুলি ক'ম, তেতিয়া আমি তাক পইণ্ট চাৰ্জ বুলি ক'ম, নহয়নে? এতিয়া আমাক কৈছে যে চাৰ্জ ডিস্ট্ৰিবিউশ্যন আমি ডিস্ট্ৰিবিউট কৰিছোঁ কেনেকৈ, ইউনিফৰ্মলি। তাক আমি কেনেকৈ বুজিম? ঠিক আছে, ধৰি লৈছোঁ মোৰ হাতত কিউ এমাউণ্টৰ চাৰ্জ আছে। ঠিক আছে, I have Q amount of charge and I have given that amount of charge to a rod, suppose to a conducting rod. মই ইয়াক কি কৰিলোঁ, মই এটা কণ্ডাক্টিং ৰডত দি দিলোঁ, তাৰ suppose length হৈছে L। তো এই কিউ এমাউণ্ট অফ চাৰ্জ যদি এই কণ্ডাক্টিং লেন্থটোত যদি ইউনিফৰ্মলি সকলোতে সমভাৱে কি হৈ যায়, ডিষ্ট্ৰিবিউট হৈ যায়, ঠিক আছে, তেনেহ'লে মই তাক কি বুলি ক'ম, ইয়াত এতিয়া চব চাৰ্জ কিউ সমানে চবতে, এইটো প্লাছ কিউ চাৰ্জ মই চবতে সমানে দি দিলোঁ, সকলো গোটেই ৰডডালত কি হৈ গ'ল, ই সমানে ভাগ হৈ গ'ল। এতিয়া মই ইয়াক কি বুলি ক'ম, ইয়াক মই পইণ্ট চাৰ্জ বুলি ক'মনে বাৰু? তেতিয়া নকওঁ, আমি তাক কি বুলি ক'ম, চাৰ্জ ডিষ্ট্ৰিবিউশ্যন বুলি ক'ম। আমি তাক charge distribution. Okay, এতিয়া কেনেকৈ ইয়াত ডিষ্ট্ৰিবিউট হৈছে, লিনিয়াৰলি, কাৰণ চাই এই এডাল ৰডডাল কেৱল আমি তাৰ লেন্থটোহে পাইছোঁ, ধৰি লৈছোঁ ই ওৱান ডাইমেনশ্যনেল। সাধাৰণতে এডাল লেন্থতহে আমি কৈছোঁ, ইয়াৰ ব্ৰেথ আৰু হাইট যেন পাম, সেই ব্ৰেথ আৰু হাইটটো কি হ'ব, নেগলিজিবল হ'ব, তো আমি ওৱান ডাইমেনশ্যনেল বুলি ভাবিব পাৰোঁ। অ'কে, চ' তাৰ কাৰণে আমি কি বুলি ক'ম, আমি তাক লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউশ্যন। ঠিক আছে, ইয়াক আমি কি কওঁ, লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউশ্যন। তাৰমানে আমি কিউ এমাউণ্ট অফ চাৰ্জ যদি ওৱান ডাইমেনশ্যনেল এডাল ৰডত আমি তাক কি কওঁ, সমভাৱে ইউনিফৰ্মলি তাক যদি ডিষ্ট্ৰিবিউট কৰি দিওঁ, ভগাই দিওঁ, তেনেহ'লে আমি সেই চাৰ্জ ডিস্ট্ৰিবিউশ্যনটোক কি বুলি ক'ম, লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউশ্যন। অবভিয়াছলি কেনেকুৱাকৈ হৈছে, ইউনিফৰ্মলি, সমভাৱে। অ'কে, ইউনিফৰ্মলি বুলিও ক'ব পৰা বা কণ্টিনিউৱাছ বুলিও ক'ব পৰা। ঠিক আছে, এতিয়া ইয়াৰ লগতে এটা টাৰ্ম জড়িত হৈ থাকে, সেই টাৰ্মটো কি হয়, লিনিয়াৰ চাৰ্জ ডেন্সিটি। লিনিয়াৰ চাৰ্জ ডেন্সিটি, যাক ৰিপ্ৰেজেণ্ট কৰা হয় লেমডাৰে। তো লিনিয়াৰ চাৰ্জ ডেন্সিটি মানে কি, তাৰ অৰ্থটো হৈছে
যে চার্জ পার ইউনিট লেন্থ সো লিনিয়ার চার্জ ডেন্সিটি যাক আমি ল্যামডাৰে বুঝো তাক আমি কি বুলি কৈছো চার্জ পার ইউনিট লেন্থ তাৰ মানে ইউনিট লেন্থ এটা কিমান চার্জ জমা হৈ থাকিব এতিয়া ধৰি লৈছো এই গুটেই ৰডডালৰ লেন্থটো কিমান স্মল l আৰু তাত মই কিমান চার্জ দিলো q এমাউন্টৰ চার্জ দিলো তো l লেন্থত যদি q এমাউন্টৰ চার্জ থাকে তেনেহলে এটা ইউনিট লেন্থত কিমান এমাউন্টৰ চার্জ থাকিব সো আমি তাক কেনেকৈ উলিয়াব পাৰো সেই ইউনিট লেন্থত থকা চার্জৰ পৰিমাণটো যদি মই ল্যামডা বুলি কওঁ তেনেহলে ল্যামডাৰ ভ্যালু কি হ'ব lambda will be equal to q divided by small l ঠিক আছে তাহলে টোটাল চার্জ ডিভাইডেড বাই টোটাল লেন্থ মানে চার্জ পার ইউনিট লেন্থ তাকে আমি কি বুলি কওঁ লিনিয়ার চার্জ ডেন্সিটি বুলি কওঁ লিনিয়ার চার্জ ডেন্সিটি বুলি কওঁ ঠিক আছে ওকে নোট ডাউন কৰি লোৱা এখিনি ওকে হল এক্সাম্পল যদি আমি চাবলৈ যাওঁ কি হ'ব ধৰি লৈছো মই এই লেন্থ যেটা ৰড লৈছো তাৰ লেন্থ হৈছে 10 সেন্টিমিটাৰ ওকে আৰু মই কিউ দিছো তাত সাপোজ 5 কুলম চাৰ্জ প্লাস 5 কুলম চাৰ্জ মই তাত দিলো মানে সো মই যদি 5 কুলম চাৰ্জ 10 সেন্টিমিটাৰ ৰডডালত দিছো তেনে হলে তাৰ ল্যামডা কিমান হ'ব ল্যামডা কি কৰিম মই q ডিভাইডেড বাই l কৰিম তাৰ মানে লিনিয়াৰ চাৰ্জ ডেন্সিটি lambda is equal to what q total charge divided by total length of the rod which is equals to q over 5 coulomb divided by 10 centimeter ane tamne moi ki palu 0.5 coulomb per centimeter ঠিক আছে তাৰ মানে 1 centimeter কিমান চাৰ্জ থাকিব 0.5 coulomb চাৰ্জ থাকিব এটুকে বুঝাই আছে কোনে ল্যামডা ঠিক আছে তো তোমাকে বুঝি পালা যে ল্যামডা যেটো আমি চার্জ লিনিয়ার চার্জ ডেন্সিটি বুলি কৈছো তাক আমি কেনেকে ডিফাইন কৰো ঠিক আছে সো সেকেন্ডলি কি আহিলে যদি হে মই কি কিউ এমাউন্ট অফ চার্জ টু সাপোজ এটা এরিয়া দি দিলো এরিয়া ইকুয়ালস টু সাপোজ এ হল এখন শীট এখন সারফেসত দি দিছো টু ডাইমেনশনাল এরিয়া 2D মই যদি এনেকুৱা এখন সারফেসত যিখন টু ডাইমেনশনাল এখন পেজত বা এটা কন্ডাক্টিং শীট এখনত মই কি কৰিলো কিউ এমাউন্ট অফ চার্জ দি দিলো আৰু সেই চার্জটো কি হৈ গল ইউনিফর্মলি ইয়াত ডিস্ট্রিবিউট হৈ গল হলে সো এতিয়া এই অবজেক্টটো কি হৈছে পয়েন্ট চার্জ না হল এই কি হৈ গল এটা ডাঙৰ চার্জ এটা হল তো ডাঙৰ চার্জ বডি এটা হৈ গল তো তাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ ক্ষেত্ৰত আমি যেটো ডেন্সিটি কথা পাতিম ইয়াক কি বিকম ইয়াক কম যে আমি লিনিয়ার চার্জ ডিস্ট্রিবিউশন সরি এটো সারফেস চার্জ ডিস্ট্রিবিউশন ইয়াক আমি কি বুলি কলো সারফেস চার্জ ডিস্ট্রিবিউশন বা এরিয়াল চার্জ ডিস্ট্রিবিউশন আর তার লগত রিলেটেড টার্মটো হৈছে কি সারফেস চার্জ ডেন্সিটি তাক আমি কি লিখো সিগমা ওকে সারফেস চার্জ ডেন্সিটি তার মানে সিগমা আর তার অর্থ অন্য একো নহয় কি হ'ব চার্জ পার ইউনিট এরিয়া আগতে কি পাইছিল চার্জ পার ইউনিট লেন্থ এটা কি পাইছিল লিনিয়ার চার্জ ডেন্সিটি এবাৰ আহিলে কি সারফেস চার্জ ডেন্সিটি যাক আমি কেনেকৈ বুঝো চার্জ পার ইউনিট এরিয়া ঠিক আছে সো মই কি কৰিম যেটো সিগমা হয় সারফেস চার্জ ডেন্সিটি তাক আমি কেনেকৈ বুজিম টোটাল এরিয়া সরি টোটাল চার্জ divided by total area কৰি দিম মানে তলপ আগতে যেটো মই চাইছিলো যে ইয়াৰ এৰিয়া যদি a হয় আৰু তাত যদি মই q এমাউন্ট অফ চার্জ দি দিছো তেনেহলে মই কি কৰিম total charge q divided by a so sigma equals to q
cube by 8. So sigma value keneke pam ami cube by 8. Eta ki bujabo je surface charge density bujabo. ঠিক আছে? So example jodi ami sabole jao, example sabole gole ki hobo, suppose mo hato ekhon ki ase circular ekhon sheet ekhon ase jar radius to suppose r. Well, radius mo dhole so 5, r equals to 5 centimeter. R equals to 5 centimeter. और तक मैं 10 कूलम चार्ज दी थी, प्लस 10 कूलम चार्ज दी थी. तो तार कारण मैं सिग्मा जो भी उलिया बोल जाऊँ कि हो total charge plus 10 coulomb divided by area of the circular sheet. तो circular sheet और area की है pi r square. So हम क्या पाएं q by pi r square हमने plus 10 coulomb divided by pi into r square हमने 5 square. Right? So it becomes coulomb per centimeter square. Well, that is equal to 25 pi particular 10 coulomb per centimeter square. More just unit to coulomb per centimeter square likhisu. Jodi he SI meter likhibol gya hoy centimeter to ki hole convert koribo lagibo meter hole. Thik ase? So ami eneke pamge sigma value to for this circular sheet whose radius is what? Radius is 5 centimeter and 10 coulomb charge is uniformly distributed over the entire surface of the circular sheet. ठीक है? So आमी तार कारणे जेतु surface charge density होबो एतु आमी एनेके उलियाम. यार यूज आमी केनेके करिम हेतु आमी साम. यार पिছত जे आमी इलेक्ट्रिक फील्ड उलियाम डिस्ट्रिब्यूटिव चार्जर कारणे तेति आमी तार यूज साम. आमी केनेके डिफाइन करू हेतु हे মই তোমাক দেখাইছো. ঠিক আছে? So आमी one dimensionally पालू linear charge density, two dimensionally पालू की surface charge density. So three dimensionally की होबो ऑब्जेक्ट एटा? Three dimensionally আহিলে কি হবো ভলিউম আহি যাব. ওকে সো আমি তার মানে নেক্সট কি পাম আমি ভলিউম চার্জ ডিস্ট্রিবিউশন. ওকে সো নেক্সট কি হবো ভলিউম চার্জ ডিস্ট্রিবিউশন. তার মানে কি সাপোজ মই এটা স্ফিয়ার এটা লৈছো. Okay, sphere लोआ बा अन्य किबा cubical body এটা লোৱা হল হলিছো cubical body to तो ইয়াত মই কি দিলু q amount of charge দি দিলু. so সেই q amount of charge to কি হল ইয়াত uniformly distributed হল. ইয়াৰ ভলিউম হ'ব ভলিউম মই v বুলি কৰো হল. তো তাৰ মানে ভলিউম চাৰ্জ ডিস্ট্ৰিবিউশন বুলি কয় কি হ'ব লিনিয়াৰলি মই এই গুটেই চাৰ্জ ইয়াত ডিস্ট্ৰিবিউট কৰিলু. तो ताकि मैं वॉल्यूम चार्ज डिस्ट्रीब्यूशन বুলি কম. তার ক্ষেত্ৰত যি ওলাব কি হ'ব ভলিউম চার্জ ডেন্সিটি মানে তাক কিহে বুঝু তাক বুঝু রো ৰে ডেন্সিটি কাৰণে আমি যেটো নরমালি লিখো রো সেটা বুঝু ভলিউম চার্জ ডেন্সিটি. ঠিক আছে? সো অর্থটো কি হ'ব ভলিউম চার্জ ডেন্সিটি মানে চার্জ পার ইউনিট ভলিউম. Charge per unit volume. That means what? That means total charge given to the body divided by total volume of the body. ठीक है? Total charge divided by total volume. Volume charge density. Rho is equals to Q divided by V. Rho equals to Q divided by V. ठीक है? So मैं যদি কওঁ কিউব এটাৰ যদি মই কওঁ যে তাত 10 কুলম চাৰ্জ দি দিলো আৰু কিউবটো সাইডটো হৈছে 8 হাইট ব্ৰেথ সাইড গুটিকে কি হ'ব এ হ'ব. তো তাত যদি মই রো উলিয়াবলৈ যাওঁ কি হ'ব কিউ ভ্যালু ডিভাইড বাই ভলিউম প্লাস 10 কুলম আৰু তাৰ ভলিউম কি হ'ব a into a into a কিউব. মানে ইয়াত ধৰিলে মই দি দিম এটো কিবা এটা ভ্যালু দি দিম 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ. ওকে 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ তো কি হ'ব 2 সেন্টিমিটাৰ কিউব হ'ব হয়. সো কি হ'ব কি আলটিমেটলি 10 by 8
কুলম পাৰ সেন্টিমিটাৰ কিউব ঠিক আছে তো এই বডিটোৰ কাৰণে যদি মই ভলিউম চাৰ্জ ডেন্সিটি মই ডিফাইন কৰিবলৈ যাওঁ তাৰ ভ্যালুটো কিমান পাম 10/8 কুলম পাৰ সেন্টিমিটাৰ কিউব তুমি ইউনিটটো SI ইউনিটলৈ কনভাৰ্ট কৰিব পাৰা ইয়াৰ ভ্যালুটো তুমি আৰু অকণ সিম্পলিফাই কৰিব পাৰা জাস্ট মই তোমালোকক কেনেকৈ উলিয়াব লাগে সেইটো বস্তু দেখুৱাইছো ঠিক আছে তো তোমালোকে বুজি পালা সো আমি তিনিটা বস্তু পালো কি পালো লিনিয়াৰ চাৰ্জ ডেন্সিটি সাৰফেস চাৰ্জ ডেন্সিটি আৰু ভলিউম চাৰ্জ ডেন্সিটি ঠিক আছে so first palu linear charge density tak ami ki he buju lambda re buju aur tar value to ki hobo q by l unit to ki hobo SI unit jodi likho coulomb per meter hobo SI unit SI unit number 2 surface charge density that is sigma which is equals to total charge by total area মানে তার ইউনিট SI unit কি হবে কুলম পার মিটার স্কয়ার হল থার্ড আহিলে কি ভলিউম চার্জ ডেন্সিটি তাক আমি রো রে বুঝো or that is equals to what total charge divided by total volume which will be the unit of rho will be coulomb per meter cube okay বুজি পাইছা so এইটা ফর্মুলা আমি ইউজ কৰি charge density এটা উলিয়াব পাৰিম linear charge density surface charge density আৰু volume charge density ঠিক আছে so তোমাকে ইউনিফর্ম চার্জ ডিস্ট্রিবিউশন ওপর বুঝি পাইছা আৰু এই চার্জটো কেনেকে ডিস্ট্রিবিউট হৈছে ইউনিফর্মলি তাৰ মানে কি যে প্ৰত্যেকটো সৰু সৰু ভাগ যদি মই কৰি লওঁ সমান প্ৰত্যেকটো সৰু সৰু ভাগতে সমান সাইজৰ এটা বডি সপোজ এই ডাঙৰ বডি এটা আছে তাৰ অকনমানকে সমান সাইজৰ সৰু সৰু ভাগ কৰিছো তো প্ৰত্যেকটো ভাগতে কি হ'ব ইকুৱেল এমাউন্টত আমি কি পাম চাৰ্জ পাম তো সমভাৱে মানে গুটি বডিটোতে কি হৈ থাকিব চাৰ্জটো ডিস্ট্রিবিউট হৈ থাকিব ঠিক আছে সেইকাৰণে ইউনিফর্ম চাৰ্জ ডিস্ট্রিবিউশন লিখিছে বা কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশন ঠিক আছে নোট ডাউন কৰি লওক তোমালোকে okay so next topic to le jao next topic to hoye ki electric field ami define korim kar karone uniform charge distribution er karone hole electric field due to uniform charge distribution electric field due to uniform charge distribution okay can I ki korim sa eta example sai lo hole se eta rod ase conducting rod da ase jar length to hoise small l ঠিক আছে স্মল l এডাল কন্ডাক্টিং ৰড য'ত ইউনিফর্মলি কি হৈ থোৱা আছে চাৰ্জটো ডিস্ট্রিবিউট কৰি থোৱা আছে কি এমাউন্ট অফ চাৰ্জ ইউনিফর্মলি মই কি কৰিছো ডিস্ট্রিবিউট কৰি থৈছো এতিয়া মুখ এই ৰডডালৰ পৰা সাপোজ স্মল a ডিসটেন্সৰ এটা p পইণ্ট আছে p পইণ্ট ৰডডাল ধৰিলোৱা পইণ্ট a পৰা পইণ্ট b লৈকে আছে বুলি ভাবা a পৰা b লৈকে aru a b point over at the end of this part of this rod from here to the p point is the length a not the distance of p point with us etia muk lage ki find the electric field at point p due to the charged rod of length small. It is a question. Okay? It is a question. And can I solve equation?
ঠিক আছে okay let's try मैं आपको फिगर ड्रॉ कर दिसो this distance is L okay কেনেকৈ ডিফাইন কৰি আমি ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত যিখিনি নলেজ আমাৰ হ'ল এতিয়ালৈকে আমি ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ডিফাইন কৰিছিলো কে q by r square r cap হয়নে তাৰমানে কি হ'ল এটা পইণ্ট এটা q আমি কি লৈছিলো এটা পইণ্ট চাৰ্জ লৈছিলো তাৰ কাৰণে কোনবা এটা ডিসটেন্সত কোনবা এটা পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ডিফাইন কৰিছিলো তো তাৰমানে আমি ডিফাইন কৰিছিলো কাৰ কাৰণে পইণ্ট চাৰ্জৰ কাৰণে কিন্তু এটো যখন পইণ্ট চাৰ্জ হ'ল নহলে এটো এটা ডিস্ট্ৰিবিউশন হৈ আছে মই এটা কেনেকৈ উলিয়াম মই ভাবিম নেকি যে ইয়াৰে মিড পইণ্ট এটা লৈ লওঁ মিড পইণ্টৰ পৰা আমি এই পইণ্টলৈকে যিমান ডিসটেন্স হেতু আৰটো লিখি লম কাৰণ ইয়াত চোৱা এই সবতে কিউ চাৰ্জটো কিউ এমাউন্ট অফ চাৰ্জটো গোটেই লেন্থতে কি হৈ আছে ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ আছে তো তাৰ মানে মই যদি ইনগেট চাৰ্জ ব্লক সব ইয়াত ডিস্ট্ৰিবিউট হৈ আছে মই যদি কেৱল এইখিনিৰ পৰা জুখো তেতিয়াহ'লে এই চাৰ্জখিনি কি হ'ব এইখিনিৰ পৰাহে যদি মই ইয়ালৈকে ডিসটেন্সটো লওঁ তেতিয়াহ'লে এই চাৰ্জখিনি কি হ'ব মানে এই পইণ্ট চাৰ্জটো নহয় এই অবজেক্টটো এতিয়া আমি কি কৰিম কাৰণ আমাৰ এই কোৱেশ্চনটো ডিফাইন হয় কেতিয়া যেতিয়া আমাৰ পইণ্ট চাৰ্জ এটা থাকে ওকে সো আমি কি কৰিব লাগিব আমি এই ৰডডালক সৰু সেকশনত ভাগ কৰি লম ঠিক আছে যেটো আমি ইন্টিগ্ৰেশন কৰো সৰু সেকশনত ভাগ কৰি লৈ প্ৰত্যেকটো সেকশনৰ কাৰণে কিমান ভ্যালু হ'ব এই গোটেইবোৰ ইলেক্ট্ৰিক ফিল্ডক আমি আলটিমেটলি কি কৰিম ইন্টিগ্ৰেট কৰিম মানে ইন্টিগ্ৰেশন আমি আগতেও কৰিছো সো আমি সেই প্ৰসেসত কি কৰিম সলভ কৰিম ঠিক আছে so let us consider a small section small element dl suppose vale this small element solution dom horu length or dl aru he dl or pra p point to kiman distance ot ase suppose dhori lesu x distance ot ase okay let us consider a small element dl on the rod at a distance small x from the point P. Here is the P point or small x distance of dl amount or length eta moi lolu kot rod dalot okay etia ei dl element tut olop hole charge thakibo হয় নহয় total length tut q charge আছে গুটেই rod dalot l length ত q charge আছে গুটেই dl length ত কিমান charge থাকিব dl length আমি কেনেকৈ উলিয়াম এইটো সেই চাৰ্জটো যি মই dq বুলি ভাবো the charge dq small charge থাকিব common charge থাকিব গতিকে মই তাক কি বুলি লিখিলো dq the charge dq on the element length element dl is কি হ'ব dq because কি হ'ব সো আমি অলপ আগতে ল্যামডাৰ কথা পাতিছিলো ল্যামডাটো কি হয় চাৰ্জ পাৰ ইউনিট লেন্থ হয় নহয় লিনিয়াৰ চাৰ্জ ডেন্সিটি তাৰমানে ইয়াৰ ভ্যালু কি হয় q by l এটা কি বুঝাইছে তাৰমানে ইউনিট লেন্থ এটা কি হ'ব ইউনিট লেন্থ এটা চাৰ্জ কিমান আছে তো মোক যদি ইউনিট লেন্থ এটা চাৰ্জ q by l থাকে তেনেহলে dl লেন্থত চাৰ্জ কিমান থাকিব ইউনিট লেন্থত যিমান থাকিব তাৰ লগত dl টো পূৰণ হৈ যাব মানে তাক আমি কি বুলি লিখিব পাৰো q by l into dl এনেকৈ লিখিব পাৰো মই এতিয়া এই টাৰ্মটোকে ইউজ কৰো lambda into dl ঠিক আছে তাৰমানে lambda কি বুজাই আছে linear charge density lambda dl dq charge okay all right equation number 1 okay ঠিক আছে
where কি হ'ব লিখি দিছো বাৰু ইয়াত where lambda equals to q by l equals to linear charge density of the rod. Where lambda equals to q by l is the linear charge density of the rod. Okay. এতিয়া আমি কি কৰো এতিয়া আমি ইলেক্ট্রিক ফিল্ড লিখো the small electric field dE due to dq at p is the small electric field dE due to dq charge at point p. A small electric field, a small element to dq charge আছে তার কারণে p পয়েন্টত ইলেক্ট্রিক ফিল্ড কিমান গঠন হ'ব এটো আমি চাইছো dE তার জাস্ট ম্যাগনিটিউড টু সাউন্ড কি হ'ব কি আহিব কিমান চার্জ আহিব dq চার্জ আহিব dq চার্জ ডিভাইডেড বাই ইয়াৰ পৰা ইয়ালৈকে যি ডিসটেন্স এটো মই x বুলি ধৰিছো সো x স্কয়ার ঠিক আছে dq ঠাইত মই কি লিখিব পাৰো lambda * dl বুলি লিখিব পাৰো ওকে আমি ৰাপ কৰি দিম dq charge to time ma ki likho paru k lambda dl by x square ane ar tar direction kunphale hobo etu dikhot de karon moi at q charge isu q bili kowa mane ki positive charge so a positive charge e yat ki korbo yat jodi eta unit positive test charge ahe tak ki korbo repel koribo theli puthiabo Teliputhiwa karone tar direction to kenuka hobo in this direction okay so the electric field created at the point p due to the charge element dl and amount of charges dq is what it is de and the magnitude of that de is given by this expression okay ami buji palu ekhine leke tar magnitude to ami palu this is equation number 2 direction ki hobo along enake kobo pora bp along b hey bitu dibo jodi he moi yak vector li likho okay clear hoise ঠিক আছে এতিয়া কথাটো হল অকল dl এলিমেন্টৰ কাৰণে হে ইমানটো এমাউন্ট পালো এতিয়া মই কি সৰু সৰু dl এলিমেন্ট বিলাক গোটেই বিলাককে যোগ কৰিব নালাগে মানে তাৰ মানে এই গোটেই ৰড ডালক মই সৰু dl লেন্থত ভাগ কৰি পেলাম ভাগ কৰি প্ৰত্যেকটো dl লেন্থৰ কাৰণে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সেইটো চাম তাইতে হেঁতে কি কৰি দিম যোগ কৰিম আৰু তাকে ম্যাথমেটিক্সত আমি ক্লিয়াৰ কৰো ইন্টিগ্ৰেশন ঠিক আছে so মই টোটাল যেটো ইলেক্ট্ৰিক ফিল্ড পাব লাগে so therefore the total electric field at point P is due to the whole rod and total electric field due to the whole rod at point P is what so তোমাকে সব এটা কথা যে প্রত্যেকটো dl লেন্থৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হ'ব এটো ফালে না থাকিব না এটো ফালে থাকিব খালি ডিসটেন্স কি হ'ব ইয়াত যদি মই dl লেন্থ এটা কম্পেয়াৰ কৰো এই ডিসটেন্স ইয়াৰ পৰা ইয়াৰ কি হ'ব মানে তাৰ মানে এই যে x ভ্যালুটো এই x ভ্যালুটো সলনি হৈ থাকিব কোৰ পৰা কোলৈকে বাৰু এইখিনিৰ পৰা এইখিনি লৈকে আৰু এইখিনি কিমান ডিসটেন্সত আছে স্মল a ডিসটেন্সত আছে মানে স্মল a ডিসটেন্সত আছে আৰু কোলৈকে গৈছে গৈ L length होके गोल इतने पे इतने के L length this length is what this length is L and this length is what this length is A so x or value to कोपरा कोल के vary करबो from A to A plus L ठीक है से मोर रखिबा और P पॉइंट पर यार पर L के डिस्टेंस किमान होबो यार पर L के L और यार पर L के A तो L plus A by A plus H ठीक है at point A will be what total electric field that means E net magnitude to some first is equals to what integration of this small e dE electric field है अब कोपरा को लेके from A okay so यार distribution कोपरा को लेके होगा from x to कोपरा जदि मैं एखिनि dl to लौ তেনে হলে p পয়েন্টৰ পৰা কিমান দূৰত থাকিব a দূৰত
এতিয়া যদি মই এইটো গগো এই শেষৰ পইণ্টটো পাওঁগৈ তেতিয়া ইয়াৰ পৰা পি পইণ্টলৈকে ডিষ্টেঞ্চ কিমান হ'ব এল প্লাছ এ হয়নে চ' যিটো ডি সেই ভেলুটো ক'ৰ পৰা ক'লৈকে হ'ব ফ্ৰম হিয়াৰ টু দিছ পইণ্ট ফ্ৰম বি পইণ্ট টু দিছ পইণ্ট চ' এল প্লাছ এ লৈকে থাকিব হয়নে আৰু কে লেমডা ডি এল বাই এক্স স্কুৱাৰ চ' আমি ইণ্টিগ্ৰেশ্যন ক'ৰ পৰা ক'লৈকে কৈছোঁ কে স্মল কে লেমডা ডি এল বাই x square और dl कोड पर खोले के वेरी करेगा from a to l plus a है ना ठीक है इट एक्चुअली x और l दुटा बेलेग बेलेग लो मैं तो l to x भी लिखी बोला इसे suppose ये length to l भी कहूँ मैं l है l तो ये l भी लिख ले बोल दीजिए L square ঠিক আছে এই লাইনটো যেটো x বুলি ধৰিছো মই l বুলি ধৰিছো তেতিয়া আমি ডিফাৰেন্সিয়েচন কৰিবলৈ ইন্টিগ্ৰেশন কৰিবলৈ আমাৰ সুবিধা হ'ব ঠিক আছে সো এই l টো কোপা কলৈকে ভেৰি কৰি আছে ফ্ৰম হিয়াৰ টু দিস লেন্থ ইয়াৰ যেটো লেন্থ সেইটো ক্যাপিটাল L বুলি লওঁ ওকে ৰডডালৰ যেটো লেন্থ সেইটো ক্যাপিটাল L তাৰমানে এটো হ'ব l plus a L plus a element to dl বুলি আছে ঠিক আছে মই এটা কমন চেঞ্জ এটা কৰিলো ইয়াত x বুলি লৈছিলো x বুলি ললে মই এটো dx বুলি ল'ব লাগিব এটা ইন্টিগ্ৰেশন কৰিব পাৰিম ঠিক আছে ওকে সো এটো ক্যাপিটাল L লেন্থ অফ দা ৰড ক্যাপিটাল L বুলি ধৰিছো ঠিক আছে আৰু যেটো dl লেন্থ লৈছিলো সেইটো l লেন্থ হ'ব ফ্ৰম দা পইণ্ট p ওকে এটা সো ক্যাপিটাল স্মল k যেটো আছে সেইটো কনস্ট্যান্ট ভ্যালু বাহিৰটো ওলাই আহিলে লেমডা এটা কনস্ট্যান্ট ভ্যালু কাৰণ ডেন্সিটি যেটো ইউনিফর্মলি ডিস্ট্রিবিউট হৈছে q বাই l ভ্যালু আমি এটা কনস্ট্যান্ট ভ্যালু এটা পাম সো লেমডা তো বাহিৰলে ওলাই আহিলে চেঞ্জ কি হৈ আছে এই dl লেন্থ টু চেঞ্জ মানে ইন টার্মস অফ l টু চেঞ্জ হৈ থাকিব কাৰণ l টু ইয়াৰ পৰা গৈ ইয়াৰ লৈকে পাবগে মই যেটো x বুলি কৈছিল প্ৰথমতে নে তো ইন্টিগ্ৰেশন অফ 1 বাই l স্কয়াৰ dl হৈ আছে dl কোৰ পৰা কলকে ফৰ্মুলা হৈছে a পৰা l plus a লৈকে ঠিক আছে इंटीग्रेशन तो की पाम আমি 1 by l square इंटीग्रेशन की होबो 1 by l square dl की होबो l to the power -2 तो l to the power -2 plus 1 divided by -2 plus 1 है की पाम गेरा माने 1 by l पाम गेरा होना है 1 by l पाम l to the power -1 divided by -1 by l पाम ठीक है -1 by l So यार वैल्यू की होगे नेक्स्ट तो मैं याद लिखिसु so equals to k lambda -1 by l for say l plus a total से a ठीक है because of k lambda -1 by l plus a first আমি কি কৰিম আপাৰ লিমিট টু পুট কৰিম তাৰপিছত মাইনাস কৰিম কি লোৱাৰ লিমিট টু 1 by a হল কি পামগে আলটিমেটলি k lambda 1 by a minus of 1 by l plus a ठीक है सो এইটোৱে হ'ব কি ভ্যালু কেয়াৰ ঠাই আমি 1/4 পাই এপসাইলন নট পুট কৰি দিব পাৰো যদি হে আমি এয়াৰত বুলি কম হে কেয়াৰ ঠাই আমি 1/4 পাই এপসাইলন নট পুট কৰি দিব পাৰো তো তাৰ মানে যদি হে l লেন্থৰ মই প্ৰথমতে স্মল l বুলি কৈছিলো এতিয়া আকৌ মই অকমান চেঞ্জ কৰি দিছো যে l লেন্থৰ ৰডডাল আমি লৈছো তাৰ কাৰণে স্মল a ডিসটেন্সত এটা পয়েন্ট আছে p পয়েন্ট সেই p পয়েন্টত আমি যদি ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যাওঁ তাৰ কাৰণে আমি এক্সপ্ৰেছনটো কিমান পাম এনেকৈ পাম আৰু যেটো ল্যামডা আছে সেই ল্যামডা মানে কি কলো যে ইয়াত q এমাউন্টৰ চাৰ্জ আমি ইউনিফর্মলি ডিস্ট্রিবিউট কৰিছিলো সো দ্যাট ল্যামডা ইজ ইকুয়ালস টু what q by capital L that lambda will be q by capital L
হলে ইয়াত তুমি q by l বুলি লিখিব পাৰা বা lambda বুলি লিখিব পাৰা ঠিক আছে বুজি পাইছা সো এই ধৰণেৰে আমি কি কৰো এটা ডিস্ট্ৰিবিউটিভ চাৰ্জৰ কাৰণে কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড আমি উলিয়াব পাৰোঁ সো নেক্সট ক্লাছত মই ইয়াৰ ওপৰত আৰু কিছুমান নিউমেৰিকেলছ মই দেখুৱাম এনেকুৱা কুৱেশ্যন কিছুমান এটা সাৰ্কুলাৰ ৰিঙৰ কাৰণে এক্সিয়েল পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেনেকৈ হ'ব সেমি সাৰ্কুলাৰ ৰডৰ কাৰণে ইউনিফৰ্মলি চাৰ্জ সেমি সাৰ্কুলাৰ ৰডৰ কাৰণে সেন্টাৰটোত ইলেক্ট্ৰিক ফিল্ড কেনেকৈ হ'ব ঠিক আছে আৰু ইনফাইনাইটলি লং কণ্ডাক্টৰ এটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনোবা এটা পইণ্টত কেনেকৈ উলিয়াব আমি ইয়াৰ নেক্সট ভিডিঅ'ত এইবিলাক চাম ঠিক আছে অ'কে থেংক ইউ